সন্দেহত গ্ৰেপ্তাৰ হল পিতৃ হত্যাকাৰী পাখণ্ড পুত্ৰ 20 এপ্ৰিলত নিজ পিতৃক গল কাটি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল পিছদিনা ইছলাম ধৰ্মৰ ৰীতি-নীতি অনুসৰি জানাজা সম্পন্ন হয় 25 তাৰিখত কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰে প্ৰশাসনে আৰক্ষীয়ে দেওবাৰে সন্ধিয়া পিতৃক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে পাখণ্ড পুত্ৰক কলগাছিয়াৰ গটাৰীত হোৱা হত্যাকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ আৰক্ষীয়ে পৈতৃক সম্পত্তিৰ বাবে হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ তদন্তমূলক দোষীক উচিত শাস্তিৰ আহ্বান স্থানীয় ৰাইজৰ সাহক এনিলাইভৰ এক বিশেষ প্ৰতিবেদন বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰীত 20 এপ্ৰিল তাৰিখ দেওবাৰে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড জানিব পৰা মতে পৰিয়ালৰ লোকে বিশ্বাস শেখ নামৰ বৃদ্ধ লোকজনক হত্যা কৰি ধৰ্মীয় ৰীতি-নীতিৰে জানাজা কৰি কবৰস্থ কৰে বৃদ্ধ লোকজনক কবৰস্থ কৰাৰ পাছত ঘটনাটোৱে আনফালে ঢাল খায় মৃত্যুৰ পাছত ইছলাম ধৰ্মীয় ৰীতি-নীতি মতে বৃদ্ধ লোকজনক কাফনৰ সময়ত ক্ষুদ্ৰ খোৱা গাঁৱৰ ইছমাইল হুছেইন নামৰ ব্যক্তি এজনে গা ধোৱাৰ প্ৰাক মুহূৰ্তত গল কটা প্ৰত্যক্ষ কৰি ভয়তে ঘৰলৈ গুচি যোৱাৰ পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক অৱগত কৰায় এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গাঁওখনৰ মাজত এক আতংকৰ সৃষ্টি হয় এই ঘটনাৰ বিষয়ে গাঁও প্ৰধান ইউসুফ আলী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ইমান আলীয়ে আৰক্ষীক অৱগত কৰাৰ পাছত কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু সন্দেহজনকভাৱে বিশ্বাস শেখৰ পুত্ৰ শামছুল হকক গ্ৰেপ্তাৰ কৰে এই লোমহৰ্ষক হত্যাকাণ্ডত পৰিয়ালৰ লগতে আন কোন কোন ব্যক্তি জড়িত হৈ আছে ইয়াৰ উচিত তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ গাঁওবাসীয়ে দাবী জনাইছে ৰবিবাৰ 21 তাৰিখ ৰবিবাৰ দিন আমাৰ গাঁৱত এটা মানুহ মৰিছে শনিবাৰ ৰাতি মৰিছে তাৰমানে মৰাৰ পিছত ৰবিবাৰ আপোনাৰ 11টা পৰা তাক দাপন কামন হৈ গৈছে হোৱাৰ পিছত আমি উৰা বাতৰি খবৰ পাই আছোঁ যে মানুহটোক মানুহ মাৰিছে এনেকৈ শুনা পাই আছোঁ শুনা পা একদিন গেল ৰবিবাৰ গেল সোমবাৰ দিনো শুনা পাইছোঁ যাৰ পিছত আপোনাৰ সোমবাৰৰ ৰাতি 8টা মান বজায় মোক ইছমাইলে ফোন কৰলাক ফোন কৰাৰ পিছত ইছমাইল কয় মোৰ ঘৰত আহিব লাগে তাৰ ঘৰত গৈছোঁ ঘৰত যোৱাৰ পিছত মোক কৈছে যে মই তাতে গা ধোৱা গৈছোঁ যাৰ পিছত চালোঁ যে গল কাটা পাইছোঁ সেই গল কাটাৰ পিছত কেনেকুৱা দেখে ভাঙি চুৰি ক'লে একদম কাপোৰ দিয়ে পেচাইছে পেচাৰ পিছত হত্যা কৰিছে এই খবৰটা শুনি আমি অচিক কৰিলোঁ খবৰ দিলোঁ আমি এনে কথা ই কৰিছে দুটা শাস্তি চাওঁ আমি শাস্তি বিচাৰোঁ যি আসামী মাৰিছে তাক শাস্তি বিচাৰি আছোঁ আমি তাক কিবা এটা শাস্তি দিব লাগে এই আমাৰ কলগাছিয়া প্ৰাপ্ত বিষয়া অফিচাৰক শামছুল হকক এই উদ্ধাৰ কৰিছে বিশাল ল'ৰা শামছুল হকক উদ্ধাৰ কৰিছে কালি ৰাতি 6টা 7টা মানত লৈ আছে থানাত লৈ আমি দেখা নাই সন্দেহমূলক আমি শুনা আছোঁ যে সিয়ে কৰিছে বা তাৰ লগত আৰু লগৰীয়া আছে ঘটনাটো কি লৈছে ঘটনা মাটিবাৰ সংক্ৰান্তি বাপে পুতেকে মাটি লৈ কাজিয়া আছে কিবা কিন্তু আগৰ পৰা শুনি আছোঁ কাজিয়া সেইটো সংক্ৰান্ত হ'ব পাৰে হত্যা কৰিলে মাটিবাৰী কাজিলে তাৰ লগত জড়িত আছোঁ কেইটামান মানুহ জড়িত আছে আমি একদম ন্যায় বিচাৰোঁ আমি ন্যায় বিচাৰ পাব লাগে এইটো দোষী শাস্তি দিব লাগে কেইদিন পিছত উঠাইছিলে খবৰৰ পৰা 3 দিন বা 4 দিন পিছত উঠাইছে কাৰ কমপ্লেইনৰ ভিত্তিত উঠালে মোৰ কমপ্লেইনৰ ভিত্তিত উঠাইছে বিডিপি ছেক্ৰেটাৰী মই মোৰ কমপ্লেইনত উঠাইছে কি নাম আপোনাৰ মই ইমান আলী বৰতাৰী গাঁৱত যোৱা 21 তাৰিখ দেওবাৰৰ দিনা আছিল আমাৰ তাতে এটা 72 ইয়াৰ্ছ বয়খেল মানুহ এজন আছিল এই বয়খেল মানুহ হত্যাৰ গোচৰত মানে আগত মানে জানাজাৰ কৰি মানে আমাৰ যিটো ধৰ্ম নীতি নিয়ম অনুযায়ী মাটি দিছিল মাটি দেওয়ার পিছত মানে তার পিছত মানে আহুকান পহুকানে মানে ঘটনাটো শুনা পালো মরা নাই কিন্তু ইয়ার হত্যা করা হয়েছে তার পিছত আমার বিটিভির সেক্রেটারি দুজন মানুহে মানে ধুইছে তাক কইছে কি পাইছে গল কাটা পাইছে বলে কইছে তার ভিত্তিত মানে কলগাছিয়া আরক্ষী ভারপ্রাপ্ত আরক্ষী চকী স্যারক জনাই কথাটো জনার পিছত আমার স্যারে যেখানে তদন্ত কৰিব লাগে করছে তার পিছত ডেড বডি উঠাইছে ডেড বডি উঠাইছে উঠানোর পিছত এতিয়া
এতিয়া মানে বিচাৰচকৰ ল'ৰা শামছুল হক তাক কালি ৰাত্ৰি 7টা বজাত কৰায়ত্ব কৰিছে হত্যাৰ সন্দেহত। আমি এতিয়া বিচাৰোঁ আৰক্ষী মহোদয়ক আমি এইটো বিচাৰোঁ হত্যাকাৰী কেতিয়াও জানি ইয়াৰ মানে হাৰি নাযায় আৰু নিৰ্দোষী মানুহ জানি ইয়াতে কোনো মানে হাৰাশাস্তি নাপায়। নিৰ্দোষী মানুহ এই যে গাঁৱৰ মানুহে ধুৱাইছিল 5 ওয়াক্ত নামাজ পঢ়া মানুহ সেইবিলাক মানুহে নাজানে সেইবিলাক মানুহৰ কোনো জানি আচৰ নাহে আৰু হত্যাকাৰী যদি দুখী এটা হাৰি যাব নালাগে। আমাৰ কথা এইখিনি। মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ।